ৰেজাউল কৰিম চৰকাৰ কোনটো প্লেটফৰ্মৰ পৰা আহিছে তেওঁলোক আমছু আৰু আমছুৱে যেতিয়া NRCৰ পাইলট প্ৰজেক্টৰ কাম হৈছিল NRCৰ পাইলট প্ৰজেক্টৰ কাম হিংসাত্মক আন্দোলনৰ যোগেদি তেওঁলোকে বন্ধ কৰাই দিছিল আৰু অসমক সাম্প্ৰদায়িক ৰাজনীতিৰ সৈতে মেৰিয়াই ৰাখিবৰ কাৰণে তেওঁলোকে সকলো সময়তে প্ৰয়াস কৰি থাকে প্ৰচেষ্টা কৰি থাকে আৰু কংগ্ৰেছ ফেৰত তেওঁলোক ব্যক্তি আৰু তেওঁ এদিনৰ কাৰণে কংগ্ৰেছলৈ গ'ল আৰু এখন নতুন বৰ অসমৰ সপোন দেখিল আৰু এতিয়া শেহতীয়াকৈ কংগ্ৰেছ দলে সন্মুখত এখন বেনাৰ লৈ ফুৰিছে নতুন বৰ অসম গঢ়িব আমাক চাউলুং চুকাফা যি আদৰ্শৰে সৈতে বৰ অসমৰ যিটো চিন্তা আছিল যিটো ধাৰণা আছিল সেইখন বৰ অসমহে আমি বিচাৰোঁ আৰু এনেকুৱা ধৰণৰ নতুন কথা বতৰাৰ সৈতে য'ত আমাৰ কোনোবা এখন জিলাৰ সদৃশ সজাই দি খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নথকা এখন অসমৰ সপোন দেখা বৰ অসমখন আমাক নালাগে সেই কথা স্পষ্ট আৰু উজনি অসমৰ কোন DC হ'ব কোন SP হ'ব বা কোনে উজনি অসম পৰিচালনা কৰিব তেনেকুৱা ধৰণৰ মন্তব্যবিলাক নকৰিবৰ কাৰণে আমি ৰেজাউল কৰিম চৰকাৰক সকিয়নি দিছোঁ যদি উজনি অসমৰ সৈতে প্ৰত্যাহ্বান জনাব খুজিছে উজনিৰ প্ৰতিৰোধ ক্ষমতাৰ সৈতে উজনিৰ প্ৰতিৰোধ শক্তিৰ সৈতে তেওঁলোকে যুঁজিবৰ কাৰণে সকলো সময়তে সাজু হৈ থাকিব লাগিব আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ স্পষ্ট কথা এটাই কোনো কাৰণত অবৈধ বিদেশীৰ দপদপনি থকা এখন অসম আমি নিবিচাৰোঁ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম আমাক লাগিব আৰু এই অসম গঢ়িবৰ কাৰণে আমি সকলোৱে একেলগে মিলি সকলো জাতি জনগোষ্ঠী জনজাতি ধৰ্মাৱলম্বী লোকেৰে গঠিত অসমীয়া জাতিটো আগবাঢ়ি যাম সেই লক্ষ্য আমাৰ স্থিৰ আৰু নিশ্চিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ